বন্ধুসকল ঘৰত যাব আহিছোঁ ৰাতি এতিয়া 3:30 হৈছে আৰু মই গাড়ীৰ কাৰণে ৰখিছোঁ গাড়ী পোৱা নাই ভাড়া কৰি লৈ যাব লাগিব কিমান কি ভাড়া লৈ ক'ব নোৱাৰোঁ ৰাতিৰ পৰিৱেশটো একবাৰ চাওক ৰাস্তাত মোবাইল ওলাব ভয়ে লাগছে কোনোবাই ছিঙি লৈ যায় বুলি মই দিনতো দেখা আছিলোঁ গল্ডপাছটো ইয়াত মই ৰখি আছোঁ ঠিক আছে এইখন ফ্লাইঅভাৰ হয় মই ইয়াত ৰখি আছোঁ ষ্টেচন যাবৰ কাৰণে আৰু ইয়াত কিছু বেটাৰী ৰিক্সা ঠিক আছে আৰু বেটাৰী ৰিক্সাত যাই আছোঁ মই দাদা এজনে লৈছে আৰু ভাড়া লৈছে 50 টকা যাই আছোঁ ষ্টেচন ঠিক আছে আৰু ট্ৰেইন বৰ্তমান ৰখি আছে মোৰ ট্ৰেইন আছে 6:30 মোৰ টিকেট পোৱা নাই চিট নাই মোৰ ট্ৰেইন 6:30 আছে টিকেট নোহোৱাকৈ কেনেকৈ যাওঁ তাকে ভাবি আছোঁ হয় নাই টিটিৰ পৰা হ'লেও কাটি ল'ব লাগিব বন্ধুসকল জেনেৰেল ডাব্বাত সোমালোঁ এনেকুৱা মানুহ খোজ দিব জেগা নাই এনেকৈ গম পোৱা হ'লে নোসোমালোঁ হয় জেনেৰেল ডাব্বাৰ পৰা যাবই লাগিব উপায় নাই ৰিজাৰ্ভেশ্যন ডাব্বাৰ কাৰণে কি মানুহ চাওকচোন মাথা বেয়া হৈ যাব আহি পালোঁ তাজমহল আগৰতলা ঠিক আছে আৰু ভিডিঅ'ত ভালদৰে উঠাব পৰা নাই কেমেৰা ঢুকিয়ে নাপায় ইমান দূৰলৈকে কেমেৰা কোৱালিটি ভাল নহয় কেমেৰাৰ কোৱালিটি ভাল নহয় কেমেৰা দেখাই নাপায় আগৰ ষ্টেচন আগৰতলা ষ্টেচন এতিয়া যাই আছোঁ আহি পালোঁ অসম মানে আহি পোৱা নাই পাম আৰু আজি ৰাতিটো যায় কালি ৰাতিপুৱা 6টাত পাই যাম আৰু এতিয়া যাই আছোঁ এতিয়া বিহাৰ সোমাইছোঁ বিহাৰৰ পৰা বেছি দূৰতো নহয় অসম এদিনৰ ৰাস্তা কালি ৰাতিপুৱা কামাখ্যা ষ্টেচনত নামিম আৰু